গাইজ আমি মঠৰ কাম কৰিবৰ কাৰণে এইটো আমি দিন থিৰাং কৰিলোঁ যে বৰদিনৰ দিনা আমি সকলোখিনি কাম কৰিম। কাৰণ সিদিনাখনে যিহেতু সকলোৰে বন্ধ আছে, গাঁৱৰ লগৰ ল'ৰাকেইটা লগ লাগি পেলাই আমি এইখিনি কাম কৰিলোঁ। আৰু চাই থাকক আমাৰ সেই কাম কৰি থকাৰ মাজতে বিভিন্ন ধৰণৰ ধেমেলীয়া মুহূৰ্তবোৰ। কোনোবাই গাছৰ পৰা আনি ফল এটাক দিছে, এটাই কাটিছে, এটাই খাইছে, সকলোৱে মিলিজুলি এনেকৈ। এইটো হৈছে আমাৰ ধন্দা, আমাৰ গ্ৰুপৰ কেপ্টেইন। তো ধন্দা আমাৰ মেইন মানুহ, নায়ক। তাৰ পাছত আপোনালোকে দেখা পাই থাকিব একাদিক্ৰমে আমাৰ সকলোকেইটা বন্ধুক। এইটো হৈছে শৰ্মাজী, আমি টেকনিকেল বুলি মাতোঁ। এইটো হৈছে জ্যোতিৰ্ময় দাস, আমি মাতোঁ বাবা বুলি। আৰু এইটো হৈছে আমাৰ পদ্মেকা। তো এইজন হৈছে আমাৰ প্ৰণৱ দা। বহু কিন্তু লেৱৰ প্ৰতিভা আছিল, কিন্তু ল'ৰাজনে নিজৰ মতলবৰ কাৰণে অলপ সেই হৈ থাকিল। তো তথাপিতো আমাৰ লগত ধেমালি কৰি থাকে। আমাৰ বয়সত ডাঙৰ, কিন্তু হ'লে আমাৰ লগত থাকেই। তেওঁ আহিছে আমাক সহায় কৰি দিবৰ কাৰণে। গতিকে আমাৰ মোটামুটি মাঘ বিহু গাত লাগু লাগু হৈছে। মই কিন্তু এনে থকা নাই দেই, ঠানি বানি টানি সেইখিনিতো কৰিছোঁৱে, আৰু এখন হাতেৰে আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ, আৰু এইফালে কি কৰিছোঁ, এইটো বাঁহ লৈ আহি আছোঁ। তো গাইজ আমাৰ পথাৰৰ সকলোখিনি কাম শেষ হ'ল। এতিয়া আমি যাম আমাৰ বন্ধু এটাৰ ঘৰত। আকা বন্তি এডাল আছে, সেইডাল আমি যাতে হেৰি কৰিব পাৰোঁ, গোটেইকেইটা লগ লাগি পেলাই যে উঠাব লাগে। তো আমি এতিয়া তাত যাম। তাৰ পৰা আমি আৰু যাম, আমি পিকনিক যাম ন। সেই পিকনিকৰ কাৰণে সিহঁতৰ বাৰীৰ পাছফালে আমি খৰি বিচাৰিবলৈ যাম। আমি চিলিণ্ডাৰ নিনিওঁ আৰু আমি ডাইৰেক্ট খৰিত বনাম, বিন্দাছ একদম পুৰা চৌকাত বনাম, মস্তি লাগিব খানা। আমাৰ কেপ্টেইন তেতিয়াকে এই কেপ্টেইন তেতিয়াতে এই এডাল দেখছি না আকা বন্তি এডাল আমি হেৰি কৰিম, নামাম। আমি ঠাণ্ডাথাৰ আকা বন্তি নামালো। এতিয়া আমি পিকনিকৰ কাৰণে খৰি বিচাৰি আছোঁ। চাওক কেনেকুৱা ধৰণৰ এই অৰণ্য, বাপৰে বাপ। এটা ভাল লাগে দিয়ক, কিন্তু পৰিৱেশটো পুৰা গাঁৱলীয়া পৰিৱেশ, বিন্দাছ। আৰু মোৰ লুকটো কেনে লাগছে আপোনালোকে? একদম পুৰা হেৰি হৈ গৈছে ন, বেন বাৰছৰ ৱাইলত থকা বিয়াৰ গিলৰ নিচিনাই। একদম ঘামি ধুই লৈ গৈছে এই ঠাণ্ডাটো। এইগিলা কি ডাঙা ডাঙি খৰি ফালা কিবা কিবি কৰোঁতে সেনেকৈ নাই জেগা ভাই। মই ইয়াতে আছোঁ, মই যোৱা নাই। জানো, গম পাইছোঁ, মনোজ দাও খেলছিলে তই। যাই পেলাই দেখোন এতিয়া চক পাম।
আমি ঠণ্ডাৰ ঘৰ আহি পালোঁ আৰু এইটো আমাৰ হাতত আছে এই চাওক বহুত ঠাণ্ডা আৰু বহুত দিনৰ অন্তৰ মূৰত আমাৰ এই মানে খানাটো সফল হ'ব যাই আছে এটা আৰু আহিব আছে তেওঁ বোলে আৰু বোলে এবাৰ বোলে ফুৰিব যাওঁ সংঘৰ ফালে চাচোন চাওক এটা একলা মানুহ আৰু সেইগিলাখান কৰিব পাৰি নে হা মোৰ সেইগিলাখান কিন্তু নাই দেই গাইজ চেষ্টা কৰি থাকোঁ মই বাকী কেনে বৰমাই দেৰি চেৰি কৈ না শৰ্মাজী টেকনিকেল আমাৰ আহি গ'ল শৰ্মাজী অলপমান মানে ৰানিং চানিং কৰে তাৰমানে মানে ৱাকিং ৰানিং কিবা মানে কৰে তাৰমানে সেইকাৰণে তেওঁৰ অলপমান দেৰি হ'ল কিন্তু কেপ্টেইনৰ আজি অলপমান সেই হৈছে কেপ্টেইনৰ আজি অলপমান মানে বলটো পচি কিবা এটা মানে কেনে এটা হেৰি আনাই ছেটিছফেকশ্যন এটা আনাই কৰি আছে কিন্তু চবতছে কি লাজৰ কথা কি আমি কিন্তু কেপ্টেইনৰ পৰা এতিয়া আকৌ শিকিব পৰা নাই জাষ্ট নাভাবি হৈ থকা আনে হৈছে নামত তাকেতো এইটো মোৰ দোষ সঁচাই কিন্তু হ'লে কেপ্টেইনৰ কাৰণে কিন্তু হ'লে মই কিন্তু হ'লে ডেলিভাৰ কৰিব চেষ্টা কৰি থাকোঁ কেতিয়াবা বিলকুল 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 আৰু মোৰ সেইকাৰণে মোৰ প্লেয়াৰগিলা মোৰ সেই ভাল প্লেয়াৰে ভাল পাওঁ সঁচা কথা মিছা নহয় আৰু IPLটো সেইগিলা প্লেয়াৰে বেছিকৈ সেই হয় লাম্বা আমাৰ এতিয়া খানা হৈ গ'ল ৰেডি সেয়া চাওক কি ধুনীয়া হাঁহৰ মাংস কেপ্টেইনে আমাক বিলে দি আছে আৰু এইটো চি শৰ্মাজী তাৰ টেকনিকেল মাষ্টাৰ কলপাতত খাইছোঁ আমি ট্ৰেডিশ্যনেল মানে সেইটো ডিছ আমাৰ কেপ্টেইন তুমি ল এই গাইছ একদম পুৰা চাফা কৰি দিছোঁ এই আমাৰ ডগেজ ভাইৰ কাৰণে এইটো ৰখি আছে তাতে